She got a body like a goddess, and she talks so sweet. It's like I can't believe I'm the one that she wanted. And if I'm really being honest, I know I could be everything she needs. She let me get on it. Yeah. So come here, baby, listen close. So hey guys, what's up and welcome back to my YouTube channel K Vlogs. Then guys, আজি গৈ আছো মানে অৰুণাচলৰ ৰাইড আৰু আজি সাকে আই থিংক অৰুণাচলৰ ভিতৰত সোমাই যাম। তো এতিয়া মৰ্নিং বাজি গ'ল মানে সময় হৈ গ'ল 7:29। তো সকলো গুড মৰ্নিং আখৈছে, সকলো ভালে আছে আৰু আমাৰো ভাল। আৰু আমাৰ লগত গৈছে মানে এখন বাইক, এখন এমটি আৰু এখন মোৰখন, দুইখনতে মানে ডাবল এফালে কংকন ভাই, এফালে জিংকু আৰু ভাইটি মুন্না। তো বলক একদম ৰাইডটো মজা পাব। অলপমান সিৰিজবোৰ দীঘল আহিব পাৰে, কেইবাটাও পাৰ্ট আহিব অৰুণাচললৈ যোৱা। তো প্লিজ সকলোৱে ভিডিঅ'বোৰ মৰম দিব, মানে অলপ লং হ'ব, 20 মিনিটৰো হৈ যাব চাগে। গোটেই ভিডিঅ'খিনি একদম ভালকৈ চাব সম্পূৰ্ণকৈ লাষ্টলৈকে দি ফাৰ্ষ্টৰ পৰা। তো বলক এতিয়া গৈ থাকোঁ মানে। তো লেটছ গো ধুনীয়াকৈ। এতিয়া বৰ্তমান ঘৰৰ পৰা ওলাই আহিলোঁ, হাইৱেত আছোঁ। ঘৰৰ পৰা কমচে কম 14-15 কিলোমিটাৰমান আহিলোঁ। তো বৰষুণ মানে তামাম দিছে, কৈছোঁ নহয় নাযাওঁ বুলি ভাবিছিলোঁ মৰ্ণিং, কিন্তু তথাপিতো এহেঁতি ওলালে। তো বলক এতিয়া যাওঁ মানে। তো এইফালে চব ৰেডি, ব'লা হ'ল নেকি? চলো। অ'কে গাইজ, ফাইনেলি এফালে হৈ গ'ল খাই বৈ, আৰু ইয়াতে অকণমান ৰৈছিলোঁ আৰু বৰষুণ দি আছে, তেনেকৈ মটৰ ব্লগ কৰিব পৰা নাই। আৰু লগৰকেইটা গৈ পিনি আগ পালেগৈ, আৰু এতিয়া ইয়াৰ পৰা আমি ওলাই থাকোঁ মানে। এনেই খাই ল'লোঁ মানে পুৰি, ৰাতিপুৱা যিহেতু একো নোখোৱাকৈ আহিছিলোঁ। তো পুৰি খালোঁ মানে দুইটাই, আৰু বাকী লগৰ দুটা মানে আগত গ'ল। তো গাইজ লেটছ গো। হৰ হৰ মহাদেৱ। আৰু আজি ডাইৰেক্ট পাবগৈ লাগিব মানে অৰুণাচল। লেটছ গো গাইজ। যিমান পাৰোঁ ট্ৰাই কৰিম মানে আৰু মটৰ ব্লগ বনাবৰ কাৰণে, বাট কি ক'বা আৰু মানে বৰষুণেই নেৰা হ'ল। আৰু এতিয়া আছোঁ আমি ডিমৌত, আৰু অলপ আগত আছেগৈ মৰাণ। তো পামগৈ, বেছি দূৰ নাই বাৰু, 20 কিলোমিটাৰমান আছে চাগে আই থিংক। তো লেটছ গো গাইজ। আৰু বৰষুণ মানে দিয়ে আছে, কৈছোঁ নহয়। কেমেৰাত মানে বৰষুণৰ টোপাল পৰিলে ব্লাৰ হৈ যায় ন, একো নেদেখা হৈ যায়। তো সেইকাৰণে মানে তেতিয়াৰ পৰা কেমেৰা লগোৱাই নাছিলোঁ। আৰু এনেকুৱা ধৰণে বৰষুণ দিছে, ৰেইনকোট পিন্ধি আহিছোঁ যদিও মানে মই অৱস্থা নাইকিয়া হৈ গৈছে। হাত মোজা পিন্ধে তিতিলে তো মানে, কাৰণ এইযোৰ ৱাটাৰপ্ৰুফ নহয় ন। আৰু ব্লগবোৰ শেষলৈকে চাব প্লিজ, তোমালোকৰ কাৰণে ইমান মানে নিজেও চোৱা হয় আৰু তোমালোককো মানে ভিউ এনজয় কৰোৱা হয়। তো সকলোৱে ভিডিঅ'বোৰ মৰম দিব বুলি আশা ৰাখিলোঁ মানে মজাকৈ। আৰু ভিডিঅ'খিনি সম্পূৰ্ণকৈ চাব, যদিও অলপ দীঘল হয় মানে তথাপিতো শেষলৈকে দি চাব। আৰু চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব, কাৰণ এটা মজা ব্লগ আহি আছে। আৰু আজি অৰুণাচল যামহে, এণ্ট্ৰি হ'মগৈহে অৰুণাচলৰ ভিতৰত। আৰু কাইলৈ পৰাটোতো অৰুণাচলৰ একদম পূৰা মজা ভিউ দেখা পাব। তো সেইকাৰণে মানে শেষলৈকে এটি ভিডিঅ'বোৰ চাব। আৰু ইনষ্টাগ্ৰামত যোনে ফ'ল' কৰা নাই প্লিজ ফ'ল' কৰি ল'বা, কাৰণ মানে ইনষ্টাগ্ৰামত আপডেটবোৰ দি থকা হয় ন, আৰু ভিডিঅ'খিনি পাছতহে দিয়া হয় ইউটিউবত। তো তোমালোকে গম পাব মানে ক'ত কি কেনেকৈ আছোঁ। তো প্লিজ ইনষ্টাগ্ৰামতো চবেই ফ'ল' কৰি ল'ব, যোনে ফ'ল' কৰা নাই এতিয়ালৈকে সেহেঁতি। আৰু ব'লক, ৰাস্তাবোৰ ভালেই বাৰু, মাজে মাজে অলপ বেয়া আছে, বাট বৰষুণটো দি পেলানি মানে চবতকৈ বেয়া কৰি দিলে বে। আৰু কেমেৰাত চাগে বৰষুণ পৰিয়ে আছে এতিয়া আই থিংক। যিমান পাৰোঁ ট্ৰাই কৰিছোঁ আৰু তোমালোকৰ কাৰণে ব্লগ বনাবলৈ। তো ব'লা। আৰু পূৰা মানে বাইকত একজষ্ট লগাই থোৱা আছে ন, মাতটো একদম মানে গুলি দিছে। যেতিয়া চাইলেঞ্চাৰটো পূৰা গৰম হৈ যায় তো তেতিয়া মানে আৰু খাতৰা মাত দিয়ে একদম। তো অ'কে গাইজ, ফাইনেলি আকৌ আহি গ'লোঁ মটৰ ব্লগত। আৰু এইফালে দেখিছে একদম মানে ফ্ৰণ্টত দেশৰ পতাকা, জাতীয় পতাকা। আৰু এতিয়া যাওঁ একদম মানে ধুনীয়াকৈ খাই বৈ লোৱা হৈ গ'ল যিহেতু। তো এতিয়া ব'লক, মানে বৰষুণ দি আছে তথাপিতো ভাবিছোঁ আপোনালোকলৈ সৰুকৈ অকণমান হ'লেও মানে ক্লিপ কেইটামান যোগাৰ কৰোঁ, দেখুৱাওঁ মানে ধুনীয়াকৈ। আৰু এতিয়া গৈ আছোঁ ডাইৰেক্ট অৰুণাচলৰ বৰ্ডাৰ।
আৰু মজা লাগিব কৈছোঁ না। আৰু এনেকুৱা বৰষুণ ন ক'তো মানে গোটেই ৰাস্তাটো তিতিছোঁ বুলি ক'লেও বেয়া নহয় মানে। আৰু গোটেই জোতাই চোতাই পানী অৱস্থা নাই একদম। অহ এইটো কি হেৰি মন্দিৰ হেৰি নি জগন্নাথ মন্দিৰ হয় না? জগন্নাথ মন্দিৰ হয় আই থিংক। হা তো এতিয়া যাওঁ মানে একদম। আৰু ৰাস্তাটো মজা একদম কৈছোঁ নহয়, চালিয়া ৰাস্তা। তো গাইজ কিবা দেখিছা জানো একদম মানে গোটেই ধোঁৱা হৈ গ'ল মানে। ইয়াত স্ক্ৰীণত পূৰা পানীও পৰিছে আৰু আগফালে গোটেইখন বগা মানে, কাৰণ বৰষুণ দি আছে ন, চবফালে একদম পূৰা বগা হৈ আছে গোটেই বৰষুণে। আৰু ৰাস্তাটো চাওক না একদম মজা লাগিছে ব্ৰ। ৰাস্তাটো কিবা এটা মানে দেখি এটা মজা লাগিছে কৈছোঁ নহয়, একদম পূৰা A1 ৰাস্তা ক'ব লাগিব, মানিব লাগিব একদম। আৰু ছাইডত গোটেই পথাৰ আৰু এইফালে MT ভাই চলো গাইছ। আৰু গোটেই অৱস্থা নাই মানে একদম পিছফালে বহাকেইটা অৱস্থা নাইকিয়া গৈছে। আৰু মোৰো একে অৱস্থা মানে, গোটেই হাত মোজা তিতি অৱস্থা নাই আৰু গোটেই জোতাত মানে পানী। আৰু ভিউটো মজা লাগিছে। She got a body like a goddess, and she talks so sweet. It's like I can't believe I'm the one that she wanted. And if I'm really being honest, I know I could be everything she needs if she let me get on it. Yeah. So come here, baby, listen close, hold me tight, don't let me go. Girl, you know that I'ma want you all my life. So much left to do, except for falling in love with you. So I'ma let you keep me up another time, but please don't stay the night. Don't try to change my mind, baby, please don't stay the night. এইফালে তো গাইছ এইফালে পাই গ'লোঁ ধলা শদিয়া দলঙত বোলে 2.5 আৰু ভূপেন হাজৰিকা সেইটোলৈ 7.3 কিলোমিটাৰ আছে। আৰু বেছি কিলোমিটাৰ নাই। আৰু টোটেল চাগে আই থিংক অৰুণাচললৈ কিমান কিলোমিটাৰ থাকিব 40-50 মান চাগে, নাজানো বাৰু কিমান আছে কি কথা। আৰু মানে অকণো বৰষুণ নেৰিলেই এতিয়া মানে চাগে কেমেৰা কেনেকুৱা আহিছে তাকো গম নাপাওঁ, কিন্তু বৰষুণ মানে অকণো নেৰিলে বে আজি একদম মানে ঘৰৰ পৰা অহাৰ পৰা ন দিয়ে আছে অকণো এৰাই নাই মানে, এনেকুৱাই দিছে। আৰু ৰাস্তা কিন্তু মানিব লাগিব একদম মজা। কিছুমান জেগা আপোনালোকক দেখুৱাব নোৱাৰিলোঁ মানে বৰষুণৰ কাৰণে, এনেকুৱাই বৰষুণ দি আছে নহয় মানে মনেই নাযায় কেমেৰা অন কৰিবলৈ। তো অ'কে গাইজ ফাইনেলি পাই গ'লোঁ এইফালে ধলা শদিয়া ব্ৰিজ। আৰু চেক ইটছ আউট গাইজ, একদম মানে গোটেই কুঁৱলীদৰে হৈ আছে মানে একদম গোটেই একো নেদেখায় একদম গোটেই কোহোৰা এনেকুৱা। ভিউ তামাম লাগিছে, আলি লাগিছে A1 গাইজ আল্টিমেট কৈছোঁ না। আৰু বৰষুণ নেৰা হ'ল আৰু ইয়াতে ফটোশ্বুট অলপ কৰিম, য'ত নেকি থাম্বনেইল আৰু টাইটেলত পায়ে যাব ধুনীয়াকৈ একদম। থাম্বনেইল পাবই ফটোকপিত। তো চেক ইটছ আউট গাইজ। আলদি লাগিছে বে একোৱে নেদেখি। গাইছ এইফালে খালি জোতাই অৱস্থা নাই গোটেই। আৰু এইফালে বাইক চেক কৰা, বাইক গোটেই বোকা, অকণমান চাফা হ'ল বাট মানে তথাপিতো বোকা আছে, ধৰিব নোৱাৰে মানে অলপ বোকা। এইফালে একজষ্ট পূৰা লগাই থোৱা আছে একদম এক্ৰপভিকৰ ফুল চিষ্টেম।